দৰং জিলা সাহিত্য সভাৰ এয়া সোণহেৰীয়া মাটি 3 কঠা প্ৰায় 1 লেচা পৰিমাণৰ মাটিত এটা ঐতিহাসিক কাম হ'বলৈ গৈ আছে। 3মহলীয়া প্ৰকল্প ভৱন, যিটো সপোনৰ প্ৰকল্প। আমি সভাপতি থাকা কাৰ্যালয়ত আধাৰিলা কৰা হৈছিলে, প্ৰায় 9 বছৰ গুজৰি গ'ল, 10 বছৰত ভৰি দিলে। এই প্ৰকল্পৰ কাম কিন্তু এতিয়া সুন্দৰভাৱে বাস্তৱ হ'বলৈ গৈ আছে। আহকচোন আমি চাওঁ কিমান কাম হৈছে, ৰাইজেও চাব। এয়া সুন্দৰ আহল বহল চিৰি, এই চিৰিৰে য'ত নেকি চিৰি এনেকুৱা কৰা হৈছে, আমাৰ যিসকল বয়োজ্যেষ্ঠ সন্মানীয় সভাপতি তেওঁলোকো এই চিৰিৰে উঠিব পাৰিব। ইমান সুন্দৰকৈ চিৰি নিৰ্মাণ কৰা হৈছে। এয়া আমাৰ প্ৰথম মহলাৰ ছাদখন হ'বলৈ গৈ আছে। ঢালিবৰ কাৰণে প্ৰায় প্ৰস্তুতি তুংগত উঠিছে। এয়া 90% কাম প্ৰায় প্ৰস্তুত হৈ উঠিছে। গতিকে দেখিবলৈ ভাল লগা হৈছে। এইকাৰণে ভাল লগা হৈছে যে কেৱল ৰাইজৰ দান বৰঙণিৰে এই সপোনৰ প্ৰকল্প বাস্তৱ হ'বলৈ গৈ আছে। ৰাইজৰ এটা এটা টকা, কোনোবাই কোঠা নিৰ্মাণ কৰি দিছে, কোনোবাই খুঁটা নিৰ্মাণ কৰি দিছে, কোনোবাই বালি দিছে, কোনোবাই শিল দিছে, কোনোবাই ধনেই দিছে। গতিকে এই সুন্দৰ এটা পৰিকল্পনা বাস্তৱ হ'ব। এতিয়া লিফ্টৰ ব্যৱস্থা আছে, অতি ভাল লগা, অতি ভাল লগা। গতিকে এটা সুন্দৰ পৰিৱেশত সোণহেৰীয়া মাটিত, য'ত হাৰ্ট অফ দি চিটি বা স্নায়ু কেন্দ্ৰ, এই কেন্দ্ৰবিন্দু চহৰখনৰ, আজি আমাৰ ৰাষ্ট্ৰীয় ঘাইপথটো যেতিয়া বাইপাছ হৈ গুচি যাব, এইখিনি মাটিৰ গুৰুত্ব আৰু বৃদ্ধি পাব। গতিকে এটা সুন্দৰ ঠাই, আজি সপোনৰ প্ৰকল্প বাস্তৱ হ'বলৈ গৈ আছে। ৰাইজ আহক, দলবলে আহক। কেৱল ৰাইজৰ দান বৰঙণিৰে প্ৰথম মহলাৰ কাম হ'বলৈ গৈ আছে। 3মহলীয়া ঘৰ নিৰ্মাণ হ'বলৈ ৰাইজৰ আৰু ধন সদিচ্ছাৰ প্ৰয়োজন হ'ব। দৰংবাসী আগুৱাই আহি, দৰংবাসীয়ে সকলো ভাল কাম কৰে আৰু মংগলদৈতেই কামবিলাক, ভাল কামবিলাক হয়, দৰঙতে ভাল কামবিলাক হয়। ৰাইজৰ দান বৰঙণিৰে যিটো কাম হ'বলৈ গৈ আছে, এইটো নিঃসন্দেহে এটা ঐতিহাসিক কাম। আৰু গতিকে সকলোৱে আহি যাতে ইয়াত গৌৰৱ কৰিব পাৰে যে ইয়াত মোৰো অনুদান আছে, মোৰো ইয়াত অংশগ্ৰহণ আছে, অংশীদাৰিত্ব আছে। গতিকে এই মহান কামত সকলোৱে আহি অংশগ্ৰহণ কৰক আৰু নিজৰ বংশধৰ, নিজৰ প্ৰজন্মই যাতে গৌৰৱ কৰে যে দেউতাহঁতে, খুৰাহঁতে, মোমাইদেউহঁতে এইটো আমাক দি গ'ল এটা সুন্দৰ 3মহলীয়া ভৱন, য'ত দৰঙৰ সাহিত্য, সংস্কৃতি, বিভিন্ন গৱেষণা ইয়াৰ পৰাই চালিত হ'ব। চিৰচেনী ভাষা জননীৰ সেৱাত ব্ৰতী হ'ব সকলো। গতিকে সকলোৱে আহক, আমি জয়গান গাওঁ আমাৰ ভাষা, সাহিত্য, সংস্কৃতিৰ। আমাৰ সকলোকে পুনৰবাৰ আহ্বান জনালোঁ, এই যে প্ৰকল্প, আপোনালোকে আহি অংশগ্ৰহণ কৰক, সফল কৰি তোলক আৰু নিজে গৌৰৱবোধ কৰক। ধন্যবাদ।